আজি আজিবুর রহমান নামৰ এজন যুৱকে বৰপেটাৰ এটা ষ্টেটমেণ্ট দিছে ফেচবুক মাধ্যমত। ষ্টেটমেণ্টটো হৈছে হিন্দু মানে সন্ত্ৰাসী, হিন্দু মানে অত্যাচাৰী, হিন্দু মানে ষড়যন্ত্ৰকাৰী, হিন্দু মানে অসভ্যালী। এই যিটো এটা ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটো সম্পূৰ্ণ হিন্দু সমাজ আহত হৈছে। গতিকে আজি বৰপেটা ৰোড আৰক্ষী চকীত আমি আহিছোঁ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা। গতিকে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যে এনেকুৱা যিবোৰ জিহাদী চিন্তাধাৰাৰ যুৱক আছে, ইয়াৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা আমাৰ প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে। এজাহাৰ দিবলৈ আহিছোঁ আমি আমাৰ বৰপেটা ৰোড ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা, বৰপেটা ৰোড আৰক্ষী চকীত। গতিকে আমি ভাবোঁ যে যেতিয়ালৈকে এনেধৰণৰ জিহাদী চিন্তাধাৰাৰ যিবোৰ যুৱক আছে ভাৰতবৰ্ষত, এই জিহাদী চিন্তাধাৰাৰ যুৱক যেতিয়ালৈকে আছে, আমি যিমানে পাকিস্তানৰ লগত যুদ্ধ নকৰোঁ কিয়, আমি যিমানে বাংলাদেশৰ লগত যুদ্ধ নকৰোঁ কিয়, আমাৰ হিন্দু সমাজ আমাৰ ভাৰতবৰ্ষত কেতিয়াও শান্তিত নাথাকিব। গতিকে আমি ভাবোঁ যে এনেকুৱা যিবোৰ মেণ্টেলিটিৰ মানুহ আছে, এইবোৰ আমাৰ ভাৰতবৰ্ষৰ পৰা চাফা কৰিব লাগে প্ৰশাসনে। আজিবুৰ ৰহমান নামৰ যুৱকজন ভাৰততে আছে, ভাৰতৰে খাই আছে, ভাৰততে থাকি আছে আৰু ভাৰতৰে বিৰুদ্ধে এইবোৰ ষড়যন্ত্ৰ তেওঁলোকে কৰি আছে। গতিকে এয়া খুবেই ভয়ংকৰ পৰিস্থিতি আহি পৰিছে আমাৰ হিন্দু সমাজৰ সন্মুখত। ইয়াৰ বিৰুদ্ধে আমি কঠোৰ হোৱাৰ সময় আহি পৰিছে। যোৱা দুদিনমান আগতে আমাৰ জম্মু কাশ্মীৰৰ যিটো এটা ঘটনা হ'ল যে হিন্দুক ধৰি ধৰি তেওঁলোকে হত্যা কৰিছে, আৰু কিছুমানৰ তেনেকুৱা হৈছে যে কাপোৰ খুলি তেওঁলোকক চেক কৰিছে যে কোন হিন্দু কোন মুছলমান, আৰু হিন্দু যিমানেই পাইছে তেওঁলোকক হত্যা কৰা হৈছে। গতিকে এই যিটো চিন্তাধাৰা, এই চিন্তাধাৰাই এটা সময়ত আমাৰ এই অসমতো এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব। যুৱকজনৰ পৰিচয় কি, যুৱকজনৰ আমি ফেচবুক মাধ্যমত যি চালোঁ যে বৰপেটা ৰোডৰ হয়। আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ষ্টেটমেণ্ট দিছে যে যিবোৰ মানুহে ছ'চিয়েল মিডিয়াত উচতনিমূলক যিবোৰ মন্তব্য দি আছে, তেওঁলোকে হাত সাৰি যাব নোৱাৰিব, তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসনে উচিত ব্যৱস্থা ল'ব। তো আমিও এইটো বিচাৰোঁ যে এই ধৰণৰ যুৱকক সোনকালে আৰক্ষী বিষয়াই বা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি দি। আজিবুৰ ৰহমান নামৰ এজন যুৱকে বৰপেটাৰ এটা ষ্টেটমেণ্ট দিছে ফেচবুক মাধ্যমত। ষ্টেটমেণ্টটো হৈছে হিন্দু মানে সন্ত্ৰাসী, হিন্দু মানে অত্যাচাৰী, হিন্দু মানে ষড়যন্ত্ৰকাৰী, হিন্দু মানে অসভ্যালী। এই যিটো এটা ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটো সম্পূৰ্ণ হিন্দু সমাজ আহত হৈছে। গতিকে আজি বৰপেটা ৰোড আৰক্ষী চকীত আমি আহিছোঁ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা। গতিকে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যে এনেকুৱা যিবোৰ জিহাদী চিন্তাধাৰাৰ যুৱক আছে, ইয়াৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা আমাৰ প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে। এজাহাৰ দিবলৈ আহিছোঁ আমি আমাৰ বৰপেটা ৰোড ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা, বৰপেটা ৰোড আৰক্ষী চকীত। গতিকে আমি ভাবোঁ যে যেতিয়ালৈকে এনেধৰণৰ জিহাদী চিন্তাধাৰাৰ যিবোৰ যুৱক আছে ভাৰতবৰ্ষত, এই জিহাদী চিন্তাধাৰাৰ যুৱক যেতিয়ালৈকে আছে, আমি যিমানে পাকিস্তানৰ লগত যুদ্ধ নকৰোঁ কিয়, আমি যিমানে বাংলাদেশৰ লগত যুদ্ধ নকৰোঁ কিয়, আমাৰ হিন্দু সমাজ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।